প্ৰশ্ন নং 2ত দিয়া হৈছে একে অৰ্থ বুজোৱা শব্দ লিখা অৰ্থাৎ ইয়াত চাৰিটা শব্দ দিয়া হৈছে সেই শব্দকেইটাৰ আমি একে অৰ্থ বুজোৱা মানে সমাৰ্থক শব্দ লিখিব লাগিব প্ৰথমটো শব্দ দিয়া হৈছে বহনি বহনিৰ সমাৰ্থক শব্দ আমি দুটা পাইছিলোঁ এটা হৈছে অগ্নি এটা হৈছে জুই গতিকে আমি বহনিৰ সমাৰ্থক শব্দ লিখিম জুই ইয়াৰ পিছৰ শব্দটো দিয়া হৈছে মগ্ন মগ্ন মানে হৈছে একদম বিভোৰ হৈ থকা অৰ্থাৎ নিজক পাহৰি থকা ইয়াৰ আমি সমাৰ্থক শব্দ লিখিম নিমগ্ন তৃতীয়টো শব্দ দিয়া হৈছে যত্ন যত্ন মানে হৈছে চেষ্টা গতিকে ইয়াৰ আমি সমাৰ্থক শব্দ লিখিম চেষ্টা একেবাৰে শেষৰটো শব্দ দিয়া হৈছে স্নায়ু স্নায়ু মানে হৈছে নাৰ্ভ যিবিলাক শিৰা থাকে মানুহৰ শৰীৰত তাকে স্নায়ু বুলি কয় গতিকে স্নায়ুৰ আমি একে অৰ্থ বুজোৱা শব্দ লিখিম শিৰা